নমস্কাৰ। আপোনাৰ গাটো লাগিছে নেকি ফাগুন? ফাগুন মানে কি আৰু হোলী মানে কি সেই সম্পৰ্কে আজি কিছু জনোৱাৰ বাবে মই চেষ্টা কৰিম। ভুল হ'লে আঙুলিয়াই দিব। ফাগুন মানে ৰঙৰ উৎসৱ, গছৰ পাতত নতুন সেউজী সজীৱতা, দক্ষিণা বতাহৰ মৃদু স্পৰ্শ। ফাগুন মানে বকুল, কৃষ্ণচূড়া, পলাশৰ সুগন্ধ, কোকিলৰ সুমধুৰ কণ্ঠৰ শুৱলা সংগীত। ফাগুন মানে বসন্ত উৎসৱ, প্ৰেমৰ নতুন সপোন, সেউজ আৰু ৰঙীন ধৰণী। ফাগুন মানে কবিতা, গীত, অনুভৱ আৰু আনন্দৰ এবিধ উন্মাদনা। আপোনাৰ মতে ফাগুন কি জনাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ হোলী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে হোলীক লৈ ব্যাপক উৎসাহ উদ্দীপনা। গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে হোলীক লৈ ব্যাপক উৎসাহ উদ্দীপনা। বিশেষকৈ বৰপেটাত হোলীৰ মাদকতাই সুকীয়া। আজি আপোনালোকে বিভিন্ন সংবাদ মাধ্যম যোগে বা ছ'চিয়েল মিডিয়া যোগে দেখিবলৈ পাইছে বৰপেটাৰ হোলীক লৈ বৰপেটাবাসীয়ে কেনেদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। সেই হেতুকে হোলী কি, ইয়াৰ উৎপত্তিস্থল কেনেকৈ হ'ল, সেই বিষয়ে আজি দুআষাৰ কথা আপোনালোকক জনাবৰ বাবে চেষ্টা কৰিম। যদি ভুল হয় তেতিয়াহ'লে ক্ষমা কৰিব। একৰ্ডিং টু গুগল কিছু তথ্য অনুসৰি মই আপোনালোকক ক'বলৈ ওলাইছোঁ যে ইয়াৰ উৎপত্তি আৰু কিছুমান পৌৰাণিক কাহিনী আছে। ইয়াৰ উৎপত্তি কেনেকৈ হ'ল? হোলীৰ উৎপত্তি বিষ্ণু আৰু ভক্ত প্ৰহ্লাদ, তেওঁৰ পিতৃ হিৰণ্যকশিপু আৰু তেওঁৰ পিতৃৰ হোলিকাৰ কাহিনীৰ সৈতে জড়িত। প্ৰথমত হিৰণ্যকশিপুৰ অত্যাচাৰ। হিৰণ্যকশিপু এজন অসুৰ ৰজা আছিল, যিয়ে নিজকে ঈশ্বৰৰ সমান ভাবিছিল আৰু নিজক পূজা কৰিবলৈ বাধ্য কৰাইছিল। কিন্তু তেওঁৰ পুত্ৰ প্ৰহ্লাদ ভগৱান বিষ্ণুৰ প্ৰচণ্ড ভক্ত আছিল। হিৰণ্যকশিপুৱে প্ৰহ্লাদক বিষ্ণুৰ পূজা নকৰিবলৈ বহুতো শাস্তি দিছিল, কিন্তু প্ৰহ্লাদ নিজৰ ভক্তি ত্যাগ কৰা নাছিল। হোলিকাৰ ষড়যন্ত্ৰ। হিৰণ্যকশিপুৱে নিজৰ ভাগিনী হোলিকাক সহায় বিচাৰিছিল। হোলিকাৰ উৰণি চাদৰ এটা বৰ আশীৰ্বাদ আছিল যি জুইত নজ্বলিছিল। তেওঁক এই উৰণি পিন্ধি প্ৰহ্লাদক জুইত বহুৱাই মাৰিবলৈ চেষ্টা কৰিছিল, কিন্তু ভগৱান বিষ্ণুৰ কৃপাত হোলিকাৰ উৰণি উৰি প্ৰহ্লাদক ঢাকি দিছিল আৰু হোলিকা নিজে জুইত পৰি মৃত্যুবৰণ কৰিছিল। হোলিকাক দমন আৰু হোলী উৎসৱ। এই ঘটনা সতৰ ভক্তি আৰু অসতৰ অসুৰক্তৰ